গাইছ সুন্দৰকৈ চাহ একাপ বনালোঁ, আমলেট এটা বনালোঁ। তাৰপৰা আকৌ কি হ'ব জানেনে, আমি ক'লেহে জানিব নহয় জানো। গতিকে আমি কওঁ বাৰু কথাটো, নক'লেও থাকি যাব। এতিয়া চাহকাপ বনাই অকণমান আমলেটটো মুখত দিওঁতে গম পালোঁ ইয়াত নিমখ দিবলৈ পাহৰিলোঁ। তাৰমানে গাইছ কি জানেনে, আমাৰ শ্ৰীমতী নাই। গতিকে আমি ৰান্ধনীশালত ইমান নাথাকোঁ যে, গতিকে তাই এবিধ দিবলৈ পাহৰি থাকিলোঁ। বাকীখিনি হ'ল জলকীয়াৰ পৰা ধৰি এয়া পিঁয়াজ চিয়াজৰ পৰা ধৰি সকলো পূৰণেই হ'লেও অনা, কিন্তু হ'লে কি হ'ব, নিমখকণ দিবলৈ পাহৰি থাকিলোঁ। এতিয়া খাইহে গম পাইছোঁ জিভাত। যি হ'ব আৰু উপায়টো নাই, নিজে বনোৱা যে, আৰু নিজৰ গাত দোষ দিবলৈ চবেই বেয়া পায়। গতিকে সহি সামৰি থাকিলোঁ আৰু এতিয়া চাহকাপ খাব লাগিব আৰু এয়া আমাৰ বিলৈ। গতিকে শ্ৰীমতী থকা হ'লে আমাৰ এইখিনি অসুবিধা নহয়। সেইকাৰণে শ্ৰীমতীক অকণমান মৰম কৰিলে বেছি ভাল হয়, তেতিয়া কিজনী আঁতৰ হৈ নাযাব। এতিয়া আৰু আঁতৰ হৈ গ'ল মানে কেনি গ'লনো, ফুৰিবলৈ গ'ল। গতিকে ঘূৰি আহিলে কথাটো গম পাব আৰু তেতিয়া মৰম